আজি আপোনালোকক দেখুৱাম য'ত আমি 100% লোকেল মুৰ্গী পোৱালি প্ৰডাকশ্যন কৰি আছো সব দুটা মেচিন অলৰেডি আমাৰ হৈ আছে এইটো 1300 কেপাসিটি মেচিন আৰু এইটো আছে 1700 কেপাসিটি মেচিন এই দুটা মেচিনৰ যোগেদি আমি কি কৰি আছো 100% পিওৰ লোকেল মুৰ্গী পোৱালি প্ৰডাকশ্যন কৰি আছো যেটো আমাৰ সৰু হেডচাৰিটো আজি এই ভিডিওটোৰ যোগেদি আপোনালোকক সকলোখিনি কথা কম আৰু দেখুৱাম বুলি ভাবিছো পোৱালি কেনেকুৱা পাইছা পোৱালি ধুনীয়া আছে কিন্তু আপুনি যেটো পঠিয়াইছে এটো মানে মানিব লাগিব যে এটা আপুনি ভাল পদক্ষেপ লৈছে যেটো পাতি হাঁহৰ পোৱালি এখিনি নমস্কাৰ বন্ধুসকল মই সুদীপ্ত বৰা আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আজি বৰ্তমান মই আপোনালোকক আমাৰ জোৰ পৰা আমাক লোকেল মুৰ্গী পোৱালিখিনি আমি প্ৰডাকশ্যন কৰি আছো তাৰ আপোনাক সৰু আমাৰ হেডচাৰিটো অকমান আপোনালোকক দেখাব বিচাৰিছো বহুতে ভাবে যে এই পোৱালিখিনি আমি প্ৰডাকশ্যন কৰি আছো ক'ৰ পৰা কৰি আছো আচলতে মই আপোনালোকক এইখিনিতে কৈ দিছো আমাৰ এই হেডচাৰিটোৰ আচলতে আৰু এজন বন্ধু মোৰ লগত আছে তেখেতে গোটেই বস্তুটো পৰিচালনা কৰি আছে কাৰণ ইয়াত ফুললি টাইম এজন মানুহে দিবই লাগে কাৰণ মোৰ ইয়াত মই টাইম দিব নোৱাৰো কাৰণ মই ইফালে সিফালে ঘূৰি থাকো গতিকে ইয়াৰ যিটো দায়িত্ব আমাৰ এজন বন্ধু আছে তেখেতক মই চিনাকি কৰাই দিম কিন্তু আজি তেখেত ভিডিওত নাহে নেক্সট এটা ভিডিওত তেখেতক মই আপোনালোকক চিনাকি কৰাই দিবৰ কাৰণে চেষ্টা কৰিম আহক যিখিনি মেচিন আমি বৰ্তমান কাম চলাই আছো যিখিনি মেচিনৰ যোগেদি আমি পোৱালি প্ৰডাকশ্যন কৰি আছো সব এইটো হ'ল আমাৰ পুৰণা মেচিন আগৰ পৰা যিটো চলি আছিল এইটো মোটামুটি 1300 কেপাসিটিৰ মেচিন যিটোৰ পৰা পোৱালি আজি অলৰেডি ওলাই গৈছে আৰু সেইখিনি আমি শিৱসাগৰ পোৱালি আমি ডেলিভাৰী কৰিম আৰু কেনেকৈ ডেলিভাৰী কৰি আছো সেইটো দেখুৱাম গতিকে ইয়াত সব এইখিনি ইয়াত এইখিনি অলৰেডি পোৱালি ওলাই গৈ আছে ইয়াত মোটামুটি 1300 কেপাসিটিৰ যিটো আমাৰ মানে হেচিং হৈ আছে আৰু এইটো 100% লোকেল মুৰ্গীৰ যিখিনি আমি দিম আৰু ইয়াৰ যিটো প্ৰচেষ্টা আচলতে এই মেচিনখিনি চলাবৰ কাৰণে বা পোৱালি প্ৰডাকশ্যন কৰিবৰ কাৰণে যিখিনি প্ৰচেষ্টা এই প্ৰচেষ্টাখিনি একেদিনাখনে হোৱা নাই আমি মোটামুটি যথেষ্টখিনি সময় আমাক লাগিছে কাৰণ কেলে ইয়াৰ যিখিনি ডিম ধৰি লওক এইটোত আমাৰ 1300 কেপাসিটি সোমাইছে প্লাছ এটা ভাল খবৰ এই যিটো মেচিন দেখা পাইছে এইটো খুব আমাৰ দুটা সপ্তাহ হৈছে আজি ৰানিং হোৱা গতিকে দুটা নতুন আমি মেচিন ইয়াতে মানে আকৌ প্লাছ কৰিছো কাৰণ আপোনালোকৰ যিখিনি অৰ্ডাৰ এই অৰ্ডাৰখিনি সম্পূৰ্ণ ফুলফিল কৰিবৰ কাৰণে তো এইটো মোটামুটি আমাৰ 1700 কেপাসিটি এটা মেচিন ৰেডি হৈছে এইটো সব ফুললি অট'মেটিক গতিকে এই মেচিনখিনি চলাবৰ কাৰণে বা ডিমখিনি আমাক কালেকশ্যন কৰিবৰ কাৰণে এটা মানে 100% সময় দিব পৰা এজন আমাক যিজন মানুহ লাগে আৰু যি আমাৰ মোৰ সেই বন্ধুজনে এই গোটেই কামটো কৰি আছে আচলতে মই এই ইয়াত মেচিন পৰিচালনা কৰাৰ দায়িত্বত মই নাই কিন্তু মই যিখিনি আপোনাৰ সাপ্লাই বা যাক দৰকাৰ হয় গোটেইখিনি মেনেজিং গোটেই দায়িত্বখিনি মোৰ যোগেদি মই কৰি আছো বিশেষকৈ আৰু এইখিনি সব 100% ইয়াত পোৱালি অলৰেডি ওলাই গৈ আছে এইখিনি দেখিছেনে পোৱালি ইয়াৰ পোৱালিখিনি অলৰেডি আজি ডেলিভাৰী কৰিম এইটো হ'ল 1700 কেপাসিটি টোটেল আমি 3000 কেপাসিটি ইয়াতে মেচিন বহাইছো য'ত আপোনালোকক পোৱালিখিনি জেগাই জেগাই অসমৰ প্ৰত্যেক ডিষ্ট্ৰিক্টলৈ আমি যাতে পঠাব পাৰোঁ তেনেকুৱা এটা ব্যৱস্থা ইয়াতে কৰি লৈছোঁ আৰু ইয়াৰ যিখিনি ডিম চক 3000 কেপাসিটিৰ যিটো মেচিন আমি বনালেই নহ'ব ইয়াত আমি 100% লোকেল মুৰ্গীৰ ডিম আমাক যিটো দৰকাৰ হ'ব সেই ডিমখিনি আমি কৰিবৰ কাৰণে একেদিনাখনে আমি 3000 কেপাসিটিৰ ডিম আমি ইয়াতে ভৰাব পৰা নাই আমি কিছুমান পোৱালি দি ষ্টেপ বাই ষ্টেপ আমি কিছুমান ফাৰ্ম তৈয়াৰ কৰি ল'ব লগা হৈছে য'ৰ পৰা আমি ডিমটো কালেকশ্যন কৰি আছো আৰু সেই কালেকশ্যন কৰি ইয়াতে মেচিনত ভৰাই ইয়াৰ পৰা আমি পোৱালি উলিয়াই আছো পোৱালিখিনিও দেখুৱাম আমি ৰাখি ৰেডি কৰি থৈছোঁ আচলতে এইখিনি পোৱালি চক যিখিনি পোৱালি অলৰেডি চক আমি আজি শিৱসাগৰ পঠাম এইখিনি চক এই দেখা পাইছেনে এইবোৰ অলৰেডি শিৱসাগৰ যাব য'ত 100% পিয়'ৰ লোকেল মুৰ্গী পোৱালি আৰু এইখিনি আমি কৰি আছোঁ অলৰেডি গোলাঘাটত চক দেখিছেনে এইখিনি 100% পোৱালি আৰু এইফালে অলৰেডি এইখিনি আছে এইখিনি ভৰাই থকা হৈছে এইটো এইটো কালিৰ পোৱালি আৰু আজি আমি ডেলিভাৰী কৰিছোঁ আৰু য'ত যেনেধৰণে কৰি আছোঁ এইখিনি চব কেছ অলৰেডি ৰেডি হৈ আছে ইয়াতে আমাৰ মোটামুটি 50 পিচকৈ আমি ইয়াতে এনেধৰণে ৰেডি কৰিছোঁ আৰু ইয়াৰ যোগেদি আমি পোৱালিখিনি লৈ গৈ আছোঁ আৰু কেনেকৈ পোৱালিখিনি লৈ ক'ত আমি দি আছোঁ সেইটো আপোনালোকক ভিডিঅ'টোৰ যোগেদি মই দেখুৱাই আছোঁ বোলো বহুত কাষ্টমাৰ এনেকুৱা হয় যে আমাক সোণালী মুৰ্গী পোৱালি বিচাৰে লোকেল পাতি হাঁহৰ পোৱালি বিচাৰে আৰু কয়লাৰ মুৰ্গী পোৱালি বিচাৰে এই পোৱালিখিনিও আমি বৰ্তমান ছাপ্লাই কৰি আছোঁ কাৰণ কেলে ভাল জাতৰ পোৱালি দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু তাৰ কাৰণে কি কৰিছোঁ আমাৰ বেলেগ এজন বন্ধুৰ লগত আমি যোগাযোগ কৰি পেলাই তাৰ পৰা পোৱালিখিনি লৈ পেলাই আমি দিয়াৰ এটা ব্যৱস্থা কৰিছোঁ কাৰণ আমি অকল প্ৰডাকশ্যন কৰি আছোঁ লোকেল 100% লোকেল মুৰ্গী পোৱালিহে আমি বেলেগ পোৱালি আমি কৰা নাই কিন্তু ভাল জাতৰ পোৱালি আপোনালোকে আমাৰ লগত যোগাযোগ কৰিলে সেইটো পোৱালিও আপোনালোকক পোৱাৰ আমি ব্যৱস্থা কৰি অলৰেডি দি আছোঁ বা বহুত জেগাতে মই ডেলিভাৰী কৰি আছোঁ লোকেল পাতি হাঁহৰ পোৱালি এইখিনি এয়া দিছোঁ 150 পোৱালি আচলতে দিছোঁ তেখেতক 150 মানে এটা পোৱালি কম আছে 149 পিছে মই দিব পাৰিলোঁ ইয়াতে আচ্ছা দাদা আপোনাৰ অকণমান পৰিচয়টো দিয়ক ৰূপম গগৈ হয় তৰাণী মেৰাপানী এৰিয়া পৰে মানে তৰাণী আচ্ছা হাঁহটো কেনেকুৱা পচন্দ হৈছে নাই আপোনাৰ পচন্দ হৈছে হাঁহ পচন্দ হৈছে ন
আমাৰ এড্ৰেছ হ'ল বৰপৰা ডিষ্ট্ৰিক্ট আমাৰ গাঁওখনৰ নাম হ'ল মহচৰা আচ্ছা আপোনাৰ নাম মোৰ নাম সানিন্দুল হক আচ্ছা আপুনি মোৰ পৰা কি পোৱালি লৈছিলে সোণালী পোৱালি কিমান লৈছিলে 300 কিবা অসুবিধা পাইছে নেকি আপুনি নাই পোৱালি ভাল আছিল পোৱালি ভাল আছে না এতিয়া আহি বৰ্তমান উপস্থিত হলো আমি ফৰকাটিং এয়া ফৰকাটিং ষ্টেচন আছে আচলতে মোৰ কাৰণে কালিৰ পৰা ৱেট কৰি আছে গোলাঘাটত আমাৰ শিৱসাগৰৰ বন্ধু তোমাৰ নামটো কোৱা কোন নমস্কাৰ মোৰ নাম শ্ৰী দীপাংকৰ ৰাজকোঁৱৰ মোৰ ঘৰ লাকুৱা শিৱসাগৰ লাকুৱা ন শিৱসাগৰ লাকুৱা হয় মোৰ পৰা 300 পোৱালি লৈছে আৰু 300 পোৱালি অলৰেডি কালিয়ে গোলাঘাট আহিলে আৰু আজি বৰ্তমান মই ফৰকাটিং ষ্টেচনত আছো মানে ট্ৰেইনৰ যোগেদি ঘৰলৈ নিব পোৱালিখিনি আৰু পিছত আছে এয়া পোৱালি আৰু এটা কথা এইখিনি মেডিচিন দিছো আচলতে এইটো এটা মানে কি কৰিছো মই যাক লোকেল মুৰ্গী পোৱালি দিছো মই চাইছো যে মেডিচিনটো সব জেগাতে ভাল মেডিচিন নাপায় গতিকে যিকোনো মেডিচিন মানে খোৱালে ধৰি লওক আপোনাৰ ভাল ৰিজাল্ট এটা আপুনি নাপাব পাৰে সেইকাৰণে কি কৰিছো এই মেডিচিনটো ৰেজনে লগত লৈ ৰাখিছো যাতে কাষ্টমাৰজনে বেলেগত বিচাৰি পেলাই আকৌ যাব নালাগে পোৱালিখিনি লৈ পেলাই সেইটো এটা সুবিধা মই মানে অসুবিধাখিনি কাষ্টমাৰ চাই পেলাই নিজে বস্তুখিনি ৰাখিছো আৰু বৰ্তমান বলক ট্ৰেইনত উঠাই দি আছো পোৱালি কেনেকুৱা পাইছা পোৱালি ধুনীয়া আছে পোৱালি ভাল পাইছা বঢ়িয়া মানে পচন্দ হৈছে পুৰা পচন্দ আছে ধুনীয়া পচন্দ আছে এনেকুৱা পোৱালি চব শিৱসাগৰ তোমাৰ কি জেগা আছে শিৱসাগৰ লাকুৱা লাকুৱা গৈ আছে আৰু গৈ আছে ট্ৰেইনত এয়া ট্ৰেইনত বাৰু ঠিক আছে যোৱা ঠিক আছে থেংক ইউ বাহিৰে বাহিৰে চক ফৰকাটিং ষ্টেচনৰ পৰা পোৱালি দি এতিয়া লৈছোঁ মই লোকেল মুৰ্গী দিম এয়া চক পিয়'ৰ লোকেল মুৰ্গী দিম এয়া চক এয়া হ'ল লোকেল মুৰ্গী চক একদম খোলাভাৱে কৰি আছে যিটো ইয়াত দেখিছেনে ধান চাউল দি আছে আৰু এইফালে এনেধৰণে কেজ বনাই লৈছে পোৱালি ৰাখিবৰ কাৰণে মাকৰ লগত ওলাই যাব দিয়া নাই পোৱালিখিনি কৰিছে কিমান আছে যিটা লোকেল মুৰ্গী 150 মান আছে গতিকে এনেকুৱা ধৰণৰ ডিম আমি কালেকশ্যন কৰিয়ে মেচিনত ভৰাই আছো দাদা আপোনাৰ অকণ পৰিচয়টো দি দিয়কচোন মই আমিনুৰ ৰহমান হাজৰিকা হয় মই চাইকেলগাঁৱৰ নিবাসী হয় টাউন আচ্ছা তো আপুনি পোৱালিটো যে কালি মই পঠিয়াইছিলোঁ আপোনাৰ এড্ৰেছটো কৈ দিয়কচোন অকণমান এড্ৰেছটো আপোনাৰ চাইকেলগাঁও পৰে নামৰূপৰ হয় নামৰূপ আচ্ছা পোৱালিটো আপুনি যে পঠিয়াইছিলোঁ মই কিবা অসুবিধা পাইছে নেকি নাই অসুবিধা একো পোৱা নাই ধুনীয়াকৈ আহিছে ধুনীয়াকৈ বস্তুখিনি আপুনি বান্ধি মেলি যেনেকৈ দিছে হয় আৰু পেকেজিংটো বহুত ভাল আচ্ছা ইমান হেভি পেকেজিঙত যেনেকৈ পোৱা নাযায় হয় ধৰক আপোনাৰ সেই বাঁহৰ থাকে বা প্লাষ্টিক একদম লুজ প্লাষ্টিকটো থাকে হয় কিন্তু আপুনি যিটো পঠিয়াইছে সেইটো মানে মানিব লাগিব যে এটা আপুনি ভাল পদক্ষেপ লৈছে যিটোত ধৰক পোৱালিখিনিয়ে কষ্ট নাপায় না মানে আপোনাৰ মৰ্টেলিটি হৈছে নে 300 পোৱালিত মৰ্টেলিটি তেনেকৈ নাই হয় ঠিক আছে মানে আপোনাৰ মোটামুটি মই ইয়াতেতো চাওক আপোনাক হেৰিটা বজাত পঠাইছোঁ 5:30 বজাত আমাৰ গোলাঘাটৰ পৰা পঠিয়াইছোঁ আপুনি কেইটা বজাত তাতে পাইছেগৈ মই পোৱা দেৰি হ'ল বাছখনে ষ্টেণ্ডত থকা টাইমতহে মই গৈ পালোগে ষ্টেণ্ডত আকৌ মানে হেৰি নমাই পেলাই আকৌ নতুন কাষ্টমাৰ উঠিছে তেতিয়া মই গৈ পালোগে হয় মানে এনে আপোনাৰ ঘৰ পাওঁতে কেইটা বাজিলে মোৰ ঘৰ পাওঁতে আপোনাৰ বাজিলে 2টা বজালৈকে মানে পোৱালি একো প্ৰব্লেম আপুনি নাপালে ন ঠিক আছে দিয়ক ধন্যবাদ বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিলে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটোত যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেলেগটো দবাই দিব তো আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল